ধৰ্ণাটো 4, 5, 6 আছিলে আজিটো 3 নম্বৰ দিন আজি শেষৰ দিন আমাৰ দাবী আছিলে যে আমাৰ চেলাৰীটো বঢ়াব লাগে আৰু NHM কৰ্মচাৰীসকলক যাতে কোনো ইগনৰ নকৰে সেইটোৱে আমাৰ দাবী হয় আৰু NHM কৰ্মচাৰীসকলে যিমান কষ্ট কৰে ৰেগুলাৰখিনিও সিমানেই কষ্ট কৰে কিন্তু ৰেগুলাৰখিনি দৰমহাটো বেছি আৰু NHMখিনি কম NHMখিনি কম হোৱাৰ কাৰণে আমাৰ বহুত অসুবিধা হয় আমি এতিয়া লোন ল'ব গ'লে লোনো নিদিয়ে আমাক বেংকত গ'লেও আৰু বেলেগত যেতিয়া আমি আপোন বাহন কিবা আৰু ঘৰ আপোন ঘৰ এইবিলাক একো স্কিমতে আমাৰ নাম নাহে মানে কোনোখনতে তাৰপিছত আৰু যেতিয়া সকলোৱে জানে NHMখিনিতো সমানে কাম কৰে ৰেগুলাৰখিনিৰ নিচিনাই কাম কৰে মৰ্ণিং ডিউটি ইভিনিং ডিউটি নাইট ডিউটি আৰুতো কেতিয়াও আমি কামত সৰু বৰ নাই সকলোৱেতো সমান কাম কৰে তেওঁলোকে যেতিয়া আমি যেতিয়া সমান কাম কৰোঁ তেওঁলোকৰ নিচিনাকৈ আমি একেলগে তেওঁলোকৰ লগত ডিউটি কৰোঁ আৰু সকলোৱে জানে যে NHMখিনিও সমানে কষ্ট হয় ক'ভিডৰ সময়তো বহুত কষ্ট হৈছিলে আৰু NHM কৰ্মচাৰীখিনিও ক'ভিডৰ সময়ত বহুত কষ্ট কৰি নিজৰ ঘৰলৈ বহুত দিন নোযোৱাকৈও থাকিছিলে আৰু বহুততো তেতিয়াতো বহুত মানুহ ঢুকাইছেও NHMৰ বহুত মানুহ ঢুকাইছেও তেতিয়াতো কোনো খবৰ ল'বলৈও যোৱা নাছিলে আনকি আৰু আজিৰ তাৰিখততো আমাৰ দৰমহাটো বৃদ্ধি কৰিব লাগে আৰু আমাৰ যাতে চাকৰিটো ৰেগুলাৰাইজেশ্যন কৰে সেইটোৱে আমি ক'ব বিচাৰিম আৰু সপ্তম দৰমহা আয়োগমতে যিমানখিনি দৰমহা পাব লাগে আমি সিমানখিনি আমাক দিয়া উচিত আৰু এতিয়া নতুনকৈ আলোচনা হৈ আছে যে 8 পে' কমিশ্যন 26ৰ পৰা ষ্টাৰ্ট হ'ব এতিয়ালৈকে আমাৰ যোনটো মানে ষ্টাৰ্ট হোৱাই নাই আমাৰ 7 পে' ষ্টাৰ্ট হোৱা নাই আৰু যেতিয়া তেওঁলোকৰ 8 পে' কমিশ্যন লাগিব তেতিয়াতো তেওঁলোকৰ আৰু চেলেৰি বাঢ়িব কিন্তু আমাৰতো ফিক্স পে' নিচিনাকৈ আমি যিমানখিনি দৰমহা পাই আছোঁ তাতকৈও বহুত কমতে আমি চলি আছোঁ আৰু আমাৰ বেলেগবিলাক সুবিধাও নাথাকে NHMতে কৰি বহুত লোক এতিয়ালৈকে ৰিটায়াৰ হৈ গৈছে তেওঁলোকৰ কোনো পেঞ্চনৰ ব্যৱস্থা হোৱা নাই এতিয়ালৈকে আৰু যিবিলাক লোক ঢুকাইছে তেওঁলোকৰো কোনো মানে ঘৰৰ কোনো ব্যক্তিক যে সংস্থাপন দিব তেনেকুৱাওতো কোনো হোৱা নাই আৰু যে এককালীন সাহাৰ্য দিব তেনেকুৱাও একো স্কিম আজিলৈকে আমি দেখা নাই ইয়াতে আজি 3 দিনীয়া কাৰ্যসূচী এটা পালন কৰি আছোঁ আজি আমি অল আছাম হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যন আৰু NHMৰ সকলো কৰ্মচাৰীয়ে এটা 3 দিনীয়া আমি এটা ষ্ট্ৰাইক পালন কৰি আছোঁ আজি 3য় দিন আমি বৰ্তমান কোকৰাঝাৰ মেডিকেল কলেজৰ গেটৰ সন্মুখত আমি ধৰ্ণাটো কৰি আছোঁ ষ্ট্ৰাইকটো কৰি আছোঁ আমাৰ কিছুমান দাবী আছে যিটো নেকি আপোনাৰ চৰকাৰক আমি বহুত আগৰ পৰাই ৰিকুৱেষ্ট কৰি আহিছোঁ আমি এতিয়ালৈকে পজিটিভ ৰিজাল্ট পোৱা নাই যেনেকৈ ধৰক 2006ৰ পৰা আমাৰ NHM কৰ্মচাৰীখিনি কৰ্মৰত হৈ আছে NHMৰ কৰ্মচাৰীখিনি 2006ৰ পৰা আপোনাৰ ৰিক্ৰুটমেণ্ট হৈছিলে ঠিক আছে তেতিয়াৰ পৰা কাম কৰি আছে তো 2013ত আপোনাৰ এটা সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট দিছিলে সেইটো ভাৰ্ডিক্ট নাম্বাৰ 213 সেই ভাৰ্ডিক্ট মতে এইটোৱে কোৱা হৈছিলে যে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক যিটো নেকি আপোনাৰ কামৰ কাৰণে দৰমহা কৰাৰ কাৰণে এটা ৰায় দিছিলে যিটো আমাৰ অসম চৰকাৰে আমাক মানে দিব লাগিছিলে এতিয়ালৈকে আমি পোৱা নাই সেই আমি 7 পে' কমিশ্যন যিটো পাব লাগে সেইটোও পোৱা নাই আমি ঠিক আছে আৰু যেতিয়ালৈকে ৰেগুলাৰেশ্যন প্ৰথম কথা আমি ৰেগুলাৰেশ্যন বিচাৰি আছোঁ ৰেগুলাৰেশ্যন আমাৰ এতিয়ালৈকে হোৱা নাই আৰু আমাৰ মাননীয় তেতিয়াৰ হেল্থ মিনিষ্টাৰ বৰ্তমানৰ যিজন আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ তেখেতে আমাক 2006 মানত কৈছিলে যে যেতিয়ালৈকে ৰেগুলাৰাইজ নকৰে আমাক তেতিয়ালৈকে আমাক সপ্তম দৰমহা আয়োগমতে দৰমহা প্ৰদান কৰিব কিন্তু এতিয়ালৈকে আমাৰ সেই বস্তুটো আমাৰ লগত নঘটিলে আমাক নিদিলে 7 পে' এতিয়া